So hello everyone, আজি আমি class 9 mathematics অনুশীলনী 6.1 question number 2 solution to discuss কৰিম আৰু 3 solution to discuss কৰিম. So প্ৰথমে আমি চাও question number 2 কি দিয়া আছে. Question number 2 কৈছে যে চিত্ৰত xy আৰু mn ৰেখাই ঠিক আছে নে চিত্ৰত xy আৰু mn ৰেখাই o বিন্দুত কটাকটি কৰিছে. ঠিক আছে চিত্ৰটো মই আঁকি লৈছো. ইয়াত কি কৈছে xy আৰু mn ৰেখাই o বিন্দুত কটাকটি কৰিছে. ঠিক আছে এটো হৈছে o. ঠিক আছে o বিন্দুত কাটাকটি কৰিছে এই বিন্দুটোত কাটাকটি কৰিছে সো যদি POY = 90 ডিগ্ৰী POY = যদি 90 ডিগ্ৰী হয় আৰু A/B = 2:3 হয় তেন্তে C নিৰ্ণয় কৰা ঠিক আছে সো প্ৰথমে মই কি কৰিম কি দিয়া আছে কোৱেশ্চনটোত কি দিয়া আছে কিনি মই লিখি লম সো তোমালোকক কিতাপখন মুকলাই লোৱা আৰু প্ৰশ্নটো চাই লোৱা আৰু প্ৰশ্নটোত কি দিয়া আছে প্ৰথমে আমি এখিনি লিখি লওঁ মই লিখিম এতিয়া given angle POY = 90 degree ঠিক আছে 90 ডিগ্ৰী দিয়া আছে আৰু A/B = 2:3 বুলি কৈছে A/B = 2:3 মানে A আৰু B অনুপাতটো দিয়া আছে হেতু কি বুলি কৈছে 2:3 বুলি কৈছে তেন্তে C নিৰ্ণয় কৰা ঠিক আছে আমি এতিয়া C নিৰ্ণয় কৰিব লাগিব C ভ্যালুটো কি হেতু উলিয়াব লাগিব মানে এংগল C ৰ ভ্যালুটো আমি উলিয়াব লাগিব A B C এবলা কি এটা এংগল হয় না নহয় POM ক A এংগল বুলি কৈছে XOM এংগলক B বুলি কৈছে ঠিক তেনেদৰে XON যেটো এংগল XON তাক আমি কি বুলি কৈছো বা প্ৰশ্নত কি বুলি কোৱা আছে C বুলি কোৱা আছে সো C বুলি আমি কম হয় না সো ঠিক আছে এতিয়া আমি যিখিনি দিয়া আছে তথ্য তাৰ পৰা আমি C ভ্যালুটো লিয়াব লাগিব প্ৰথমে মই কি কৰিম now POX angle POX = কি বুলি কম A plus B বুলি কম হয় নহয় POX angle to angle A আৰু angle B যোগ কৰিলে যেটো হয় তাৰ পৰা গঠিত হৈছে ঠিক আছে নে ওকে A আৰু B যোগ কৰিলে মানে POX পায় সো এতিয়া মই কি কৰিম POX মানে মই কি লিখিম 90 ডিগ্ৰী লিখিম POX = 90 ডিগ্ৰী লিখিলো আৰু এফালে A plus B লিখিলো এটা তোমালোকে ভাবিব পৰা যায় 90 ডিগ্ৰী বুলিনো কিয় লিখিলো POY টো হে 90 ডিগ্ৰী POX টো নো কেনেদৰে 90 ডিগ্ৰী হল হ'ব কাৰণ POY টো যেতিয়া 90 ডিগ্ৰী হল তেতিয়া PO জিডাল ৰেখা ঠিক আছে এইডাল এডাল লম্বৰ দৰে কাম কৰিলে মানে আমি কি ক'ব পাৰো PO ৰেখাডাল XY ৰেখাৰ ওপৰত কি হৈ আছে লম্ব হৈ আছে ঠিক আছে নে যেতিয়া লম্ব হৈ থাকিব এইফালৰ যেটো কোণ এই কোণটো 90 ডিগ্ৰী হ'ব মানে PO আৰু XY যেতিয়া লম্ব হৈ আছে সো আমি যিহেতু বুলি কি লিখিম ব্ৰেকেটৰ ভিতৰত যুক্তিটো কি লিখিম যেতিয়া PO ৰেখাডাল XY ওপৰত লম্ব হৈ থাকিব তেতিয়া POX যেটো এংগল হেতু 90 ডিগ্ৰী হ'ব আৰু POY এই এংগলটো 90 ডিগ্ৰী হ'ব হয় না নহয় সো এই দুইটা ডিগ্ৰী 90 ডিগ্ৰী হ'ব সো আমি কি লিখিব পাৰো POX টো 90 ডিগ্ৰীয়ে হ'ব ঠিক আছে নে POX টো 90 ডিগ্ৰী হ'ব ব্ৰেকেটত এনেদৰে লিখি দিলে হ'ল যেহেতু PO লম্ব XY ঠিক আছে নে PO ৰেখাডাল XY ওপৰত লম্ব হৈ আছে সেই কাৰণে ইয়াত দিয়া আছিল গিভেন দিয়া আছিল POY = 90 যেটো যেতিয়া POY = 90 ডিগ্ৰী বুলি কৈ দিলে তেতিয়া আমি গম পাই গলো যে PO ৰেখাডাল XY ওপৰত লম্ব হৈয়ে থাকিব ঠিক আছে নে ওকে কনফিউজন খিনি ক্লিয়াৰ কৰিবলৈ মই এনেদৰে বুজাই দিছো ভালদৰে বুজাই দিছো ঠিক আছে নে ওকে সো মই এখিনলৈকেটো পালো 90 ডিগ্ৰী = A plus B ওকে এতিয়া প্ৰশ্ন দিয়া আছে A/B = 2:3 আৰু প্ৰশ্নটো আসলে উলিয়াবলৈ দিছে কি আমাক C এংগলটো হে উলিয়াবলৈ দিছে হয়নে নহয় সো C এংগলটো উলিয়াবলৈ প্ৰথমে আমি B এংগলটো জানিব লাগিব তেতিয়া এই দুটা B আৰু C টো ৰৈখিক জুৰিয়া হ'ব তাৰছত আমি গম পাই যাম হয়নে সো প্ৰথমে আমি কি কৰো B এংগলটো উলিয়াই লওঁ ঠিক আছে নে সো প্ৰথমে তোমালোকে চাই লোৱা মই B এংগলটো কেনেদৰে উলিয়াম এতেকে
এটাকে মই কি কৰিম এটাকে মই বি এংগলটো উলিয়াই লম কেনেদৰে উলিয়াম এতিয়া বি এংগলটো উলিয়াবলৈ হলে সোয়া a is to b is equal to 2 is to 3 কৈছে মানে a আৰু b এংগলক যদি আমি যোগ কৰি দিও তেতিয়া আমি কি পাম 90 ডিগ্ৰী পাম মানে 90 ডিগ্ৰীটোক যদি 5 ভাগ কৰো তাৰে 2 অংশ a ৰাখিছে আৰু 3 অংশ b এ ৰাখিছে ঠিক আছে নে 3 অংশ b এ ৰাখিছে 3 অংশ b এ ৰাখিছে সো ওপৰত থাকিব 3 ঠিক আছে নে ওপৰত থাকিব 3 আৰু তলত থাকিব 5 ওপৰত এটো 3 আছে ঠিক আছে নে এটো মই 3 লিখিছো সো ওপৰত 3 থাকিব কিয় ওপৰত 3 থাকিব কাৰণ ইয়াত দিয়া আছে a is to b is equal to 2 is to 3 মানে a is to b মানে কি a by b so a by b কি হৈ আছে 2 by 3 হৈ আছে মানে ইয়াপা আমি কি বুজিলো আমি যদি 90 ডিগ্ৰীটোক যদি 5 ভাগ কৰো তেতিয়া তাৰে 3 অংশ b এ ৰাখিছে ঠিক আছে নে 3 অংশটো b এ ৰাখিছে সো সেই কাৰণে মই 5 ভাগৰ 3 লিখিলো অৰ্থাৎ 3/5 লিখিলো আৰু কিন্তু মই কি কৰি দিম 90 ডিগ্ৰী বুলি কম কাৰণ a + b কৰিলে কি হয় 90 ডিগ্ৰী হয় হেতুটো আমি পালোৱে সো সেই কাৰণে b = মই কি লিখিলো 3/5 * 90 সো মই এতিয়া কি কৰিম 5 ৰে 90 কাটি দিম কিমান হ'ব 18 বাৰ যাব সো 18 3 গুণ কিমান হ'ব 54 18 3 গুণ কিমান হ'ব 54 সো 54 ডিগ্ৰী হল ঠিক আছে নে বি এংগলটো কি হল 54 ডিগ্ৰী হল এতিয়া মই কি কৰিম এগেইন আকৌ সো এগেইন কি লিখিম বি plus c is equal to 180 ডিগ্ৰী কিয় 180 ডিগ্ৰী হল b আৰু c যোগ কৰোতে কিয় 180 ডিগ্ৰী হল কাৰণ এই দুটা কোণ ৰৈখিক জুৰিয়া হয় সোয়া এই দুটা কোণ ৰৈখিক জুৰিয়া হয় এডাল সৰলৰেখা হয়নে m o n এডাল সৰলৰেখা আৰু তাত কি আছে এংগল b আছে আৰু এংগল c আছে সো এই দুটা ঠিক আছে নে এই দুটা কোণ কি হৈ গল ৰৈখিক জুৰিয়া কোণ হৈ গল সো মই ব্ৰেকেটত কি বুলি লিখিম ৰৈখিক জুৰিয়া কোণ বুলি লিখিম কাৰণ যুক্তিটো লাগিব ন কিয় হলটো খুদিব টিচাৰে সো তেতিয়া আমি কি লিখিম ৰৈখিক জুৰিয়া কোণ ঠিক আছে নে এখানে মই মুছি লৈছো সো কি হ'ব যুক্তিটো ৰৈখিক জুৰিয়া কোণ কাৰণ ৰৈখিক জুৰিয়া কোণ দুটাৰ মাপ কি হয় 180 ডিগ্ৰী হয় সো এতিয়া মই কি উলিয়াব লাগিব c মানটো উলিয়াব লাগিব আৰু b মানটো আমি পালোৱে 54 সো b জায়গাত মই লিখিম 54 ডিগ্ৰী প্লাস c is equal to 180 ডিগ্ৰী সো 180 পৰা আমি 54 টো ডিলিট কৰি দিম মানে বিয়োগ কৰি দিম সো তেতিয়া কি হৈ যাব c is equal to কি হৈ যাব 10 পৰা 4 গল 6 সো এফালে হ'ব এফালে কি থাকি যাব 7 থাকি যাব 7 পৰা 5 গল 2 সো 126 ঠিক আছে নে 126 ডিগ্ৰী সো आंसर টু কি উলাল 126 ডিগ্ৰী ঠিক আছে নে সো আমি c এংগলটো পাই গলো 126 সো তোমালোকে যদি লিখি লব বিচাৰা তেতিয়া ভিডিওটো পোষ্ট কৰি লিখি লোৱা ঠিক আছে এতিয়া মই যাম কোৱেশ্চন নম্বৰ 3 লে ঠিক আছে নে ইজি লাগিছে নে সো এতিয়া আমি কোৱেশ্চন নম্বৰ 3 টো কৰিম হেতুটো আৰু ইজি হ'ব কাৰণ আমি এনে স্টেপ বাই স্টেপ ধুনিয়া দৰে কাৰণ আমি এনেদৰে স্টেপ বাই স্টেপ অতি সহজভাৱে বুজি গৈ থাকিম সো সেই কাৰণে ম্যাথছ টু ম্যাথমেটিক্স সাবজেক্টটো ইমান টান হৈ নাথাকে আমাৰ কাৰণে ঠিক আছে নে সো ঠিক আছে এতিয়া মই কোৱেশ্চন নম্বৰ 3 লৈ যাম সো মই এখিনি এতিয়া মুছি দিম সো এতিয়া চাও আমি কোৱেশ্চন নম্বৰ 3 কি দি আছে কোৱেশ্চন নম্বৰ 3 কি দিছে চিত্ৰত PQR is equal to PRQ is equal to PRQ বুলি কৈছে ঠিক আছে নে এই দুটা এংগল মানে সমান বুলি কৈছে তেন্তে প্ৰমাণ কৰা যে PQS is equal to PRT মানে আমি কি প্ৰমাণ কৰিব লাগে PQS এংগলটো PRT এংগলৰ সৈতে সমান বুলি আমি প্ৰমাণ কৰিব লাগে সো প্ৰথমে কি দিয়া আছে তো আমি লিখি লও PQR সো গিভেন মই কি লিখিম গিভেন অৰ্থাৎ দিয়া আছে কি দিয়া আছে PQR is equal to PRQ
এই দুটা এংগল সমান বুলি কৈছে আৰু আমি কি প্ৰমাণ কৰিব লাগে আমি প্ৰমাণ কৰিব লাগে যে PQS আৰু PRT এই এংগল দুটা বুলে সমান হয় ঠিক আছে না এই এংগল দুটা সমান বুলি আমি প্ৰমাণ কৰিব লাগে সো প্ৰথমে মই কি কৰিম সো এটো দিয়া আছে সো প্ৰমাণ কৰিব লাগে যে PQS = PRT সো প্ৰথমে হেতু লিখি লবা প্ৰথমে মই লিখি ললো গিভেন বুলি তাৰ পিছত তোমালোকে এনেদৰে লিখি লব পাৰা যে প্ৰমাণ কৰিব লাগে যে এনেদৰে লিখি লব পাৰা প্ৰমাণ কৰিব লাগে যে PQS = PRT ঠিক আছে মই লিখা নাই সো এতিয়া মই জাস্ট প্ৰমাণটো কৰিম এতিয়া মই চিত্ৰত কি দেখিছো চিত্ৰত দেখিছো যে PQR আৰু PQS এই দুটা হৈছে ৰৈখিক জুৰীয়া কোণ মানে এই দুটা কোণ ৰৈখিক জুৰীয়া কাৰণ এই দুটা এংগল যোগ কৰিলে আমি কি পাও 180 ডিগ্ৰী পাও হয়নে নহয় এটা সৰলৰেখা হয়নে এই সৰলৰেখাত এই দুটা কোণ যোগ কৰি দিলে কি হ'ব টোটাল কি হ'ব 180 ডিগ্ৰীটো হৈ যাব সো সেই কাৰণে মই কি লিখিম প্ৰথমে মই লিখিম যে P angle PQR plus angle PQR plus angle PQS = 180 ডিগ্ৰী কিয় লিখিলো কাৰণ এই দুটা কোণ ৰৈখিক জুৰীয়া হয় না এই দুটা কোণ ৰৈখিক জুৰীয়া কোণ সো যুক্তিটো হেতু আৰু সো ৰৈখিক জুৰীয়া কোণ লিখি দিলে হল ব্ৰেকেটত যে ৰৈখিক জুৰীয়া কোণ ঠিক আছে না যুক্তিটো হেতুই কাৰণ এডাল সৰলৰেখাৰ মাজেদি যদি এডাল ৰশ্মি পাৰ হৈ যায় মানে এডাল সৰলৰেখাত এটা বিন্দু আমি থৈ পেলাই যদি এডাল ৰশ্মি অঙ্কন কৰি দিও ঠিক আছে না ৰশ্মি এডাল যদি অঙ্কন কৰি দিও তেতিয়া যি দুটা এংগল গঠিত হ'ব সেই দুটা এংগল যোগ কৰিলে কি হ'ব 180 ডিগ্ৰী হ'ব অৰ্থাৎ এই দুটা কোণ কি হয় সন্নিহিত কোণ আৰু আমিতো জানোৱে যে সন্নিহিত কোণ কাক বোলে সন্নিহিত কোণ মানে কি যি দুটা কোণৰ এটা উমৈহতীয়া বাহু থাকে এই দুটা এংগলৰ এটা উমৈহতীয়া বাহু আছে আৰু সেডাল হৈছে PQ হয় না নহয় এই PQ ডাল হৈছে উমৈহতীয়া বাহু বা এটা উমৈহতীয়া বিন্দু থাকে হেতু হৈছে Q হয় না নহয় Q বিন্দুটো এই দুইটা এংগলতে উপস্থিত আছে নে আছে সেই কাৰণে আমি এই দুটা এংগলক সন্নিহিত কোণ বুলি কওঁ আৰু যেতিয়া সন্নিহিত কোণ দুটাৰ যোগফল 180 ডিগ্ৰী হৈ যায় তেতিয়া আমি তা কি বুলি কওঁ ৰৈখিক জুৰীয়া কোণ বুলি কৈ দিওঁ মানে এই দুটা এংগল কি হয় ৰৈখিক জুৰীয়া কোণ আৰু এই দুটা এংগল যোগ কৰি দিলে 180 ডিগ্ৰী হয় বা আমি এনেদৰেও চাব পাৰো যে এটো হৈছে এডাল সৰলৰেখা হয় না এডালটো এডাল সৰলৰেখা হয় আৰু সৰলৰেখাত সদায় এটা 180 ডিগ্ৰী গঠিত হৈ থাকে হেকাৰণে এই দুটা এংগল যোগ কৰিলে আমি কি পাম 180 ডিগ্ৰী পাম হয় না সো আমি যুক্তি বিভিন্ন ধৰণে দিব পাৰো কিন্তু আমি ইয়াত ব্ৰেকেটত কি লিখিছো ৰৈখিক জুৰীয়া কোণ বুলি লিখি দিলে আমি গুটেই কেটা যুক্তি ফুলফিল হৈ যায় ঠিক আছে না সো আমি যুক্তি কি লিখিম ৰৈখিক জুৰীয়া কোণ বুলি লিখি দিছো হৈ গৈছে সো এটোক মই ইকুৱেশ্যন 1 বুলি দিম ঠিক আছে ইয়াক মই ইকুৱেশ্যন 1 বুলি দিলো আকৌ মই চাব পাৰো যে এই দুটা এংগলও ৰৈখিক জুৰীয়া হয় সো মই কি লিখিম এতিয়া PRT angle PRT plus PRQ = 180 ডিগ্ৰী হয় আৰু ইয়াক মই দিলো ইকুৱেশ্যন 2 ঠিক আছে দুটা ইকুৱেশ্যন পালো আৰু এটো ইকুৱেশ্যনৰ যুক্তিটো কি হ'ব ৰৈখিক জুৰীয়া কোণে হ'ব সো তোমালোকে ইয়াত লিখি দিবা ব্ৰেকেটত সেম লিখিবা ৰৈখিক জুৰীয়া কোণ বুলি লিখি দিলে হৈ গল ঠিক আছে না সো আমি দুটা ইকুৱেশ্যন পালো আৰু আমি প্ৰমাণ কি কৰিব লাগে যে PQS = PRT বুলি প্ৰমাণ কৰিব লাগে এতিয়া আমি দেখিছো যে দুটা ইকুৱেশ্যনতে যোগ কৰি দিওতে 180 ডিগ্ৰী হৈছে হেকাৰণে আমি কি কৰিম এই লেফট হ্যান্ড সাইডটো আৰু ইয়াৰ লেফট হ্যান্ড সাইডটো হৈতে ইকুৱেল কৰি দিম সো মই কি লিখিম from equation 1 and equation 2 মানে equation 1 আৰু equation 2 পৰা আমি কি পাম আমি এটো পাম PQR plus PQS = PRT plus angle PRQ ঠিক আছে না PQR plus PQS = PRT plus PRQ এতিয়া আমি দেখিছো যে দুইফালে P কি আছে দুইফালে কিবা আছে নেকি নাই এটা দুইফালে আমি কিবা এটা বনাই লব লাগিব মানে দুইটা একে কৰি লব লাগিব যাতে আমি অৱশেষত কি কৰিব পাৰো PQS
PQS আৰু PRT বুলি প্ৰমাণ কৰিব পাৰোঁ মানে PQS আৰু PRT প্ৰমাণ কৰিব লাগিব আৰু তাৰ কাৰণে এই দুটা এংগলক অতৰাব লাগিব এতিয়া এই দুটা এংগল কেনেকৈ অতৰাব পাৰিম এই দুটাটো একেই নহয় PQR আছে PRQ আছে সেয়েহে আমি চাম কি এইটো দিয়া আছে হয় না কি দিয়া আছিল PQR = PRQ বুলি দিয়া আছিল সো সেই কাৰণে আমি PQR ৰ জায়গাত আমি PRQ বুলি লিখিব পাৰো মানে PQR ৰ জায়গাত PRQ বুলি লিখি দিলো যেতিয়া লিখি দিলো দুয়োফালে সেম হৈ গল PRQ আৰু PRQ দুয়োফালে সেম হৈ যোৱাৰ কাৰণে PRQ টো আমি অতৰাই দিব পাৰিম হয় নহয় PRQ টো কি হৈ যাব কেনসেল গুছি যাব সো কেনসেল গুছি যোৱাৰ পিছত অৱশেষত P হনে PQS = PRT হ'ব PQS = PRT হল আৰু এইটোৱে প্ৰমাণিত হৈ গল সো আমি লিখি দিলো প্ৰুভড মানে প্ৰমাণিত কৰা হল বা প্ৰমাণ কৰা হল ঠিক আছে নে আৰু ইয়াত মই যুক্তিটো কি দিম দিয়া আছে বুলি যেহেতু দিয়া আছে কি হয় যুক্তি লিখিছো মই যে এই PQR = যে PRQ লিখিলো তাৰ যুক্তিটো লিখিছো কাৰণ দিয়া আছে কি দিয়া আছিল PQR = PRQ হেতুৱে সো অৱশেষত আমি প্ৰমাণ কৰি দিলো ঠিক আছে নে কোৱেশ্চন নম্বৰ 3 টো ইয়াতে সমাপ্ত হৈ গল সো তোমালোকেটো বুজি পাইছে এটো ইমান কঠিন নহয় আৰু তোমালোকে বুজি পাবাই ঠিক আছে সো কোৱেশ্চন নম্বৰ মই 3 লৈকে ডিসকাস কৰিলো আজি সো কোৱেশ্চন নম্বৰ 4 আৰু 5 মই নেক্সট ভিডিও ডিসকাস কৰিম সো আজিলৈ ইমানে সো বাই